আপোনালোকে নিশ্চয় জানে, যেতিয়া সকলোবোৰতেই খেলিমেলি লাগি যায়, বাৰে বাৰে কামত আউল লাগে, কাৰ্যক্ষেত্ৰত বিধি পথালি ঘটে, তেতিয়াই প্ৰয়োজন হয় সঠিক চিন্তা আৰু আত্মবিশ্বাসৰ। সঠিক চিন্তা আৰু আত্মবিশ্বাসেৰে কাম কৰি গ'লে আপুনি বিফল হোৱাৰ কোনো কথাই আহিব নোৱাৰে। কোনো বাধাই আপোনাৰ ইচ্ছাক ধৰি বান্ধি দমাই ৰাখিব নোৱাৰে। আপুনি যদি ভাবে যে কোনো আশা নাই, তেতিয়া আপোনাৰ মানসিক অৱস্থা এনে হৈ পৰিব যে তেতিয়া সি আপোনাক পৰাজয়ৰ ফালেহে টানি লৈ যাব। অনেক সময়তে এটা সহজ অজুহাত দিয়া হয় যে অৱস্থা নিয়ন্ত্ৰণৰ বাহিৰত থকাৰ বাবেই আচলতে কামটো সম্পন্ন কৰাৰ ক্ষেত্ৰত অসুবিধা হ'ল। এয়া অতি সহজে কোনো কাম নকৰাৰ এক অজুহাত মাত্ৰ। কাৰণ এই ক্ষেত্ৰত বিশেষভাৱে যে চেষ্টা চলোৱা হোৱা নাছিল সেয়া নিশ্চিত। এই পৃথিৱীত যিসকলে সঁচাকৈয়ে জীৱনত প্ৰতিষ্ঠা লাভ কৰিছে বা উন্নতিৰ শিখৰত উঠিছে, তেওঁলোকে যি বিচাৰিছে সেয়া নেপালে পোৱাৰ চেষ্টা কৰিছে আৰু অৱস্থাক নিজৰ অনুকূলে আনি সকলো ধৰণৰ বাধা বিপত্তিক অতিক্ৰম কৰিছে। সুযোগ নাথাকিলে তেওঁলোকে সেয়া তৈয়াৰ কৰিছে আৰু সেইদৰে সমস্যাটোৰ সমাধানৰ পথত আগুৱাই গৈছে অলৌকিকভাৱে। গতিকে এই ক্ষেত্ৰত আমি জানিব লাগিব, কোনো সমস্যা সমাধানৰ বাবে প্ৰথম কাম হ'ল সমস্যাটোক বাৰে বাৰে আঘাত কৰা, সকলো সময়তে নিজৰ স্থিতিত অটল থকা। মনত ৰাখিব, বাধাৰ বিশাল পৰ্বত এটাও মানসিকভাৱে লংঘন কৰি যাব পাৰে আপুনি। এই আপ্ত বাক্য অহৰহ মানি চলক। হাল এৰি দিয়াটো কেতিয়াও উচিত নহয়, আগুৱাই চলাটোহে সঠিক কাম। সকলো সময়তে আশাব্যঞ্জক কথা কওক, কেতিয়াও নিৰাশাৰে ভৰা কথা মনলৈ নানিব। নাচৰ বান্দা হওক, আপুনি জয়লাভ কৰিবই। একাগ্ৰতাৰ নীতি মানি চলক, উপলব্ধি নীতিক কামত খটুৱাওক আৰু নিজক বুজি উঠাৰ চেষ্টাত নিমজ্জিত হওক। আপোনাৰ সত্তাক আৱিষ্কাৰ কৰক। যদি প্ৰথমবাৰত সফল নহয়, আকৌ চেষ্টা কৰক। বাৰে বাৰে চেষ্টা কৰি যাওক। অৱস্থাৰ পৰিপ্ৰেক্ষিতত হাৰ নেমানিব। নিজৰ মানসিক চিন্তা শক্তিৰ সহায়ত অৱস্থাক নিয়ন্ত্ৰণ কৰক। অলপ ভাবি চাওক, আপুনি নোৱাৰাৰ কোনো কাৰণ নাই। লাগি থাকক, চেষ্টা কৰি থাকক, কাম হৈ যাব। মনত ৰাখক, এইদৰেই সফলতা আহিব। এই পৃথিৱীত আপুনি একমাত্ৰ ব্যক্তি নহয় যাক বাধা বিপত্তি আৰু সমস্যাই ঘেৰি ধৰিছে। আচলতে যিসকলে আজি সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিছে, তেওঁলোকেই এদিন সবাতোকৈ কঠিন বাধা বিপত্তি আৰু সমস্যাই আগুৰি ধৰিছিল। প্ৰতিটো সমস্যাৰ ভিতৰতে তাৰ সমাধানৰ বীজ নিহিত হৈ থাকে। ঈশ্বৰে যেতিয়া আপোনাক বিৰাট এটা মূল্য দিবলৈ ইচ্ছুক হয়, তেতিয়া তেওঁ বাৰু কি পথ অৱলম্বন কৰিব? তেওঁ কি এটা সোণৰ কলহ হাতত লৈ আহি আপোনাৰ কৰকমলত তুলি দিব? নহয় নহয়, তেনে কাম তেওঁ নকৰে। কাৰণ তেওঁ যে অত্যন্ত বিচক্ষণ লোক। সেইবাবেই কোনো এটা সমস্যা উদ্ভৱ কৰি তাৰ সমাধানৰ মাজেদি তেওঁ আপোনাৰ হাতত উচিত মূল্য তুলি দিব বিচাৰে। তেওঁ চাবলৈ বিচাৰে আপুনি কিদৰে সেই সমস্যাৰ আৱৰণ ভেদ কৰি সমস্যাটো চূৰ্ণ বিচূৰ্ণ কৰি সেই মহামূল্যৱান উপহাৰক আপুনি নিজৰ হাতত তুলি লয়। যদি মোৰ এই ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকে নাপাহৰিব।